ঈশ্বৰে কাক জুখিলে আৰু ওজনত কম পালে তেওঁৰ অৱস্থা কি হ'ল আজিৰে পবিত্ৰ ক্ষণতে যাবাগে তুমি কোৰ পৰা হিসা আৰু কলৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষ্যণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষ্যণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি যিশুতে জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰাতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰাতৰ কৰি দিব তোমাক নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদৰ পৰা ৩১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব নবুকদনেছৰৰ মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ মেৰদকে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰায় ৫৬১ খ্ৰীষ্টপূৰ্বত তেওঁক হত্যা কৰিছিল নেৰগাল চেৰেজাৰে যিয়ে নবুকদনেছৰৰ এগৰাকী কন্যাক বিয়া কৰাইছিল তেওঁৰ পাছত কিছুদিন তেওঁৰ কম বয়সীয়া পুত্ৰ ৰজা হৈছিল আৰু তেওঁক হত্যা কৰিছিল বেবিলন সাম্ৰাজ্যৰ শেষ শাসক নেবুনিদাছে তেওঁ বিদেশী অভিযানত ৰাজ্যৰ পৰা আঁতৰত বহু সময় কটাই আৰু তেওঁৰ পুত্ৰ বেলছছৰ তেওঁৰ হৈ বেবিলনত শাসন কৰিছিল
বেলছছৰ ৰজাই ভোজ ভাত খাবলৈ জেৰুজালেমৰ মন্দিৰৰ পৰা সাজ বাচন ব্যৱহাৰ কৰা সময়তে এখন হাত ওলাই বেৰত মিনে মিনে টিকেল উফৰচিন বুলি লিখিলে। তাৰ অৰ্থ কি বুজাই দিবলৈ অৱশেষত দানিয়েলক মাতি অনা হ'ল। বেলছছৰে দানিয়েলক বহুতো উপহাৰ দিবলৈ প্ৰতিজ্ঞা কৰিলে, কিন্তু দানিয়েলে সেই উপহাৰবোৰক তুচ্ছ জ্ঞান কৰিলে আৰু একো উপহাৰ নালাগে বুলি ক'লে। দানিয়েলে দেৱালত লিখা সেই কথাখিনি ব্যাখ্যা কৰাৰ আগতে তেওঁ বেলছছৰক এটা সুন্দৰ বক্তৃতা দিয়ে আৰু নবুখদনেছৰ ৰজাৰ বিষয়ে গভীৰ কথা কিছুমান ক'লে। ইয়াৰ মাজেৰে আমি দানিয়েলৰ ব্যক্তিত্বৰ অতি সুন্দৰ দিশ এটা দেখা পাওঁ। দানিয়েলে বেলছছৰক এটা অতি সূক্ষ্ম আৰু শক্তিশালী বক্তৃতা দিলে। ঈশ্বৰে নবুখদনেছৰ ৰজাক ৰাজ্যখন দিছিল আৰু তেওঁ আছিল এজন নিৰপেক্ষ সাৰ্বভৌম, যাক কোনো মানুহে প্ৰশ্ন কৰিব বা বাধা দিব নোৱাৰিছিল, আৰু তেওঁৰ ইচ্ছা আৰু কথাই আছিল ৰাজ্যৰ আইন। কিন্তু যেতিয়া নবুখদনেছৰ অহংকাৰত ফুলি উঠিল, তেতিয়া ঈশ্বৰে তেওঁক এটা দুখজনক অৱস্থাত পেলাই নম্ৰ কৰিলে। দানিয়েলে নবুখদনেছৰৰ অপমানজনক অভিজ্ঞতাৰ কথা সোঁৱৰাই দি আচলতে এই ডেকা গৌৰৱান্বিত বেলছছৰ ৰজাক সোঁৱৰাই দিছে যে যদি তেওঁক অহংকাৰে ওপৰলৈ উঠাই নিছে, তেন্তে সেইটো তেওঁৰ মদ্যপানৰ বাবে হৈছে, নাইবা তেওঁ উন্মাদ হোৱাৰ বাবে হৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আৰু আজিৰ অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলোঁ বেলছছৰ ৰজাৰ এটা ঘটনাৰ কথা। ৰজাৰ ঘৰত ভোজ চলি আছিল। তেতিয়া হঠাতে হাত এখন আহি বেৰত কিবা এটা লিখি দিলে। তেতিয়া সকলো ভয়ত বিহ্বল হ'ল আৰু সেই লিখাৰ অৰ্থ কি কোনেও বুজি নাপালে। তেতিয়া ৰাজমাতাই আহি দানিয়েলৰ কথা ক'লেহি আৰু দানিয়েলেই সেই লিখাৰ অৰ্থ ব্যাখ্যা কৰি দিব পাৰিব বুলি ক'লে। দানিয়েলক মতাই অনা হ'ল আৰু দানিয়েলে সেই লিখাৰ অৰ্থ বুজাই দিবলৈ ধৰিলে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। দানিয়েল ৫ নম্বৰ অধ্যায়ৰ ২০ৰ পৰা ২৪ নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিব খুজিছোঁ। কিন্তু যেতিয়া তেওঁৰ মন উফন্দি পৰিল আৰু তেওঁৰ আত্মা কঠিন হৈ যোৱাত গৰ্ব আচৰণ কৰিলে, তেতিয়া তেওঁক ৰাজসিংহাসনৰ পৰা খেদোৱা হ'ল আৰু তেওঁৰ পৰা তেওঁৰ গৌৰৱ নিয়া হ'ল। তেওঁ মনুষ্য সন্তানবিলাকৰ মাজৰ পৰা দূৰীকৃত হ'ল। তেওঁৰ হৃদয় পশুৰ সদৃশ কৰা হ'ল। বনৰীয়া গাধৰ লগত তেওঁৰ বসতি হ'ল। তেওঁক গৰুৰ নিচিনাকৈ ঘাঁহ খুওৱা হ'ল আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিল। মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্বোপৰি ঈশ্বৰে শাসন কৰে আৰু যাকে তাৰ ওপৰত নিযুক্ত কৰিবলৈ ইচ্ছা কৰে তাকে তাৰ ওপৰত নিযুক্ত কৰে, তেওঁ ইয়াক নজনালৈকে সেই অৱস্থাত আছিল। হে বেলছছৰ, তেওঁৰে পুত্ৰ যি আপুনি সেই সকলো জানিও আপোনাৰ মন নম্ৰ কৰা নাই। কিন্তু আপুনি স্বৰ্গৰ প্ৰভুৰ অহিতে নিজকে ওখ কৰিলে আৰু তেওঁৰ গৃহৰ নানা পাত্ৰ আপোনাৰ আগলৈ অনা হলত আপুনি আৰু আপোনাৰ প্ৰধান লোকবিলাকে, আপোনাৰ পত্নী আৰু উপপত্নীবিলাকে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে আৰু ৰূপ, সোণ, পিতল, লোহা, কাঠ আৰু শিলৰ যি দেৱতাবোৰে নেদেখে, নুশুনে আৰু একোকে নাজানে, আপুনি সেইবোৰৰ প্ৰশংসা কৰিলে। কিন্তু আপোনাৰ নিশ্বাস যিজনৰ হাতত আছে আৰু আপোনাৰ সকলো পথ যিজনাৰ অধীন, আপুনি সেই ঈশ্বৰক সমাদৰ নকৰিলে। এই নিমিত্তে তেওঁৰ সন্মুখৰ পৰা এই হাতৰ আগ পঠোৱা আৰু এই কথা লিখা হ'ল। দানিয়েলে বেলছছৰ ৰজাৰ আগত অতি স্পষ্ট আৰু পোনপটীয়া বাৰ্তা এটা দিছে। ঈশ্বৰে সাম্ৰাজ্যখন নবুখদনেছৰ ৰজাক দিছিল আৰু তেওঁৰ সাৰ্বভৌমত্ব আছিল চূড়ান্ত। কোনো মানুহেই তেওঁক প্ৰশ্ন কৰিব নোৱাৰিছিল, তেওঁক বাধা দিব নোৱাৰিছিল। তেওঁৰ ইচ্ছা আৰু খুচিয়েই দেশৰ আইনস্বৰূপ আছিল। কিন্তু যেতিয়া নবুখদনেছৰ ৰজাৰ অহংকাৰ হৈছিল, তেতিয়া ঈশ্বৰে তেওঁক অতি দুখ লগা অৱস্থাৰ যোগেদি নম্ৰ কৰিছিল। দানিয়েলে বেলছছৰ ৰজাৰ আগত নবুখদনেছৰ ৰজাৰ
সেই লাজ লগা অভিজ্ঞতাটোৰ কথা কওঁতে আমাৰ এনে লাগে যেন তেওঁ কটা ঘাট চেঙা তেলহে দিছে। হয়তো তেওঁ তেনেকুৱা কৰোঁ বুলিয়েই কৰিছিল। এই ডেকা অহংকাৰী ৰজাজনক তেওঁ এই কথা মনত পেলাই দিছিল যে যদিহে তেওঁ গৰ্বতে উফন্দি উঠিছে তেনেহ'লে সেইটো তেওঁ মদ খাই থকা বাবে নাইবা তেওঁ পাগল বাবেহে। বেলছছৰ অতি গৰ্বী আৰু কামত নহা লোক আছিল। যদিও তেওঁ তেওঁৰ ককাদেউতাকৰ মানসিক বিকৃতিৰ কথা জানিছিল আৰু তেওঁ পশুৰ পৰ্যায়লৈ নামি গৈছিল বুলি জানিছিল, সেই অভিজ্ঞতাৰ পৰা তেওঁ একো শিক্ষা লোৱা নাছিল। বৰং তেওঁ জেৰুচালেমৰ ঈশ্বৰৰ মন্দিৰৰ সেই সাজ বাচন ব্যৱহাৰ কৰি চৰম পাপ আৰু ভণ্ডামীৰ পৰিচয় দিছিল। তেওঁ জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক অৱমাননা কৰিছিল। সেই পবিত্ৰ কাৰ্যৰ বাবে ব্যৱহাৰ হ'বলগীয়া সাজ বাচনবিলাক ঘিনলগীয়া কাৰ্যত ব্যৱহাৰ কৰি তেওঁ ঈশ্বৰক ঠাট্টা কৰাৰ নিচিনা হৈছিল। ঈশ্বৰক তেওঁ অপমান কৰাৰ নিচিনা হৈছিল। আচল কথা জানিও সেই কথা তেওঁ অৱহেলা কৰিছিল। সত্যক তেওঁ প্ৰত্যাখ্যান কৰিছিল। সত্যক জানিও সেই সত্য অগ্ৰাহ্য কৰাসকলকহে ঈশ্বৰে ধ্বংস কৰে। ভৱিষ্যতে পৃথিৱীত যেতিয়া মহাক্লেশ আহিব, সেই মহাক্লেশৰ সময়ছোৱাত প্ৰবঞ্চিত সেইসকল লোকেই হ'ব যিসকলে ঈশ্বৰৰ পোহৰ প্ৰত্যাখ্যান কৰিছে। পাচনি পৌলে এই বুলি লিখিছে, ২ থিছলনিকিয়া ২ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পাঠ কৰি দিওঁ। শয়তানে কাৰ্য সাধন কৰাৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে তাৰ আগমন, মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত। কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে, আৰু সেইকাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল, তেওঁবিলাকৰ সুধবিচাৰ হ'বলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। ঈশ্বৰে কি নীতিৰে কাম কৰে সেই কথা দানিয়েলে বেলছছৰক জনাই দিছে। আৰু পাচনি পৌলেও সেই একে কথাই দোহাৰিছে। প্ৰভু যীশুৱেও এই কথাটো অতি স্পষ্ট কৰি দিছিল। তেওঁ এই বুলি কৈছিল, যোহন ৫ নম্বৰ অধ্যায়ৰ ৪৩ নম্বৰ পদত আমি পাওঁ। তেওঁ কৈছিল, মই মোৰ পিতৃৰ নামেৰে আহিছোঁ, তথাপি তোমালোকে মোক গ্ৰহণ নকৰা। আন কোনো যদি নিজৰ নামেৰে আহে তোমালোকে তেওঁক গ্ৰহণ কৰিবা। যিবোৰ লোকে তেওঁলোকৰ দেশৰ অতি জঘন্য একনায়কত্ববাদী শাসক এজনক গ্ৰহণ কৰি লৈছিল, আচলতে তেওঁলোকে খ্ৰীষ্টৰ ৰূপত ঈশ্বৰৰ যি বাক্য সেই বাক্য প্ৰত্যাখ্যান কৰিছিল। যদিহে আমি সত্যৰ প্ৰতি পিঠি দিওঁ তেনেহ'লে আমি নানান ভুৱা মতবাদ আৰু অন্ধবিশ্বাসৰ প্ৰতি নিজক মুকলি কৰি দিয়াৰ নিচিনা হয়। আজি বিভিন্ন ধৰণৰ ভুৱা মতবাদৰ প্ৰচলন কিয় বাঢ়ি গৈছে? আমি আজি চাৰিওপিনে অসুচী আত্মা আৰু শয়তানৰ উপাসনা কৰা মানুহ বাঢ়ি যোৱা বুলি কিয় শুনিবলৈ পাওঁ? কাৰণ মানুহে ঈশ্বৰৰ বাক্যলৈ পিঠি দিয়ে, সত্য কি জানিও তালৈ পিঠি দিয়ে। আমাক আচলতে ঈশ্বৰৰ বাক্যৰ শিক্ষাৰ অতি প্ৰয়োজন। বক্তৃতা আমি বহুত শুনি আছোঁ। বহুতো মানুহ আমাৰ মাজত আছে যিসকলে তেওঁলোকে কি ভাবে আমাক জনাই থাকে, কিন্তু ঈশ্বৰেনো কি কয় সেইটোহে কথা, সেইটো প্ৰয়োজনীয় কথা। আপুনি কি চিন্তা কৰে বা মই কি চিন্তা কৰোঁ তাৰ পৰানো কি আহে যায়, কিন্তু ঈশ্বৰে কি চিন্তা কৰে সেইটোহে আচল কথা। দানিয়েলে এই কথা কৈ তেওঁৰ বক্তৃতাৰ সামৰণি মাৰিছে যে বেৰত লিখা সেই কথাখিনি ঈশ্বৰেই লিখাই দিছে, যিজন ঈশ্বৰক বেলছছৰ ৰজাই অপমান কৰিছে, অৱমাননা কৰিছে। কিছুমান মানুহে ভাবে বেলছছৰ ৰজাই অক্ষমনীয় অপৰাধ কৰিছিল নেকি? সেই প্ৰশ্নৰ উত্তৰ আপুনি নিজেই চিন্তা কৰি চাব পাৰে। কিন্তু আমি এই কথা জানো যে তেওঁ সত্যক জনাৰ সুবিধাটো পাইছিল, কিন্তু সেই সত্য জানিও তেওঁ প্ৰত্যাখ্যান কৰিছিল। ২৫ নম্বৰ পদ, লিখা কথাখিনি এই, মিনে মিনে তিলেক উফৰচিন। এই কথাখিনি আলোচনা কৰোঁতেই আমাৰ এটা হাঁহি উঠা ঘটনা মনত পৰে। এজনী সৰু ছোৱালী আছিল। ছোৱালীজনীৰ নাম আছিল মিনি। ঘটনাটো পশ্চিমীয়া দেশ এখনত ঘটিছিল।
সেই দেশত ইংৰাজী ভাষা চলে। মিনিৰ দেউতাকে ইংৰাজী অলপ অলপ বুজি পায়। মিনিয়ে জোৰকৈ এদিন দেউতাকক গীৰ্জাঘৰলৈ লৈ গৈছিল। কিন্তু সেইদিনা গীৰ্জাত পালকজনে এই শাস্ত্ৰপদটোৰ পৰাই কথা ক'বলৈ আৰম্ভ কৰিছিল। এই পদটো পঢ়াৰ লগে লগে দেউতাকে মিনিক হাতত ধৰি চুচুৰাই গীৰ্জাঘৰৰ পৰা উলিয়াই আনিলে। মিনি অতি আচৰিত হ'ল আৰু দেউতাকক কিয় তেনে কৰিছে সুধিলে। ইংৰাজী ভালদৰে বুজি নোপোৱা দেউতাকে ক'লে, গীৰ্জাত সেই মানুহজনে কোৱা কথা তুমি শুনা নাইনে? মিনি মিনি টিকল ডেট পাৰ্চন, অৰ্থাৎ মিনি মিনি সেই মানুহজনক কুটকুটাই দিয়া। কথাটো শুনি আমাৰ নিশ্চয় হাঁহি উঠিব। কিন্তু দানিয়েলে অৱশ্যে বেলশ্বছৰ ৰজাক মেনে মেনে টেকেল উপাৰ্চিন বোলা কথাখিনিৰ অৰ্থ এনেদৰে ব্যাখ্যা কৰা নাছিল। বেলশ্বছৰ ৰজাৰ দেৱালত লিখা কথাখিনিৰ ব্যাখ্যা তেওঁ এনেদৰে কৰিছিল। ২৬ নম্বৰ পদ। কথাখিনিৰ অৰ্থ এই: মিনে, গণিত, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰিলে। মিনেৰ অৰ্থ হৈছে গণিত, আৰু এই শব্দটো দুবাৰ উল্লেখ কৰা হৈছে, মিনে মিনে, অৰ্থাৎ ঈশ্বৰে বেলশ্বছৰ ৰজাৰ ৰাজ্যখন অৰ্থাৎ বাবিল দেশ জুখিলে। আমাৰ কথাতে কয় তেওঁৰ নম্বৰ আহিল, অৰ্থাৎ এইবাৰ তেওঁৰ পাল। ঠিক তেনেকুৱা এটা অৰ্থ ইয়াত প্ৰকাশ পাইছে। আকৌ গীতমালা ৯০ নম্বৰ গীতৰ ১২ নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া। কেৱল ঈশ্বৰেহে জানে আমাৰ দিন কেতিয়া শেষ হয়, আমাৰ নম্বৰ কেতিয়া আহে। এজন ডেকা আছিল। তেওঁ কেতিয়াও উৰাজাহাজত উঠি পোৱা নাছিল। আচলতে তেওঁ উৰাজাহাজত উঠিবলৈ ভয় কৰিছিল, কাৰণ তেওঁ ভাবিছিল যে উৰাজাহাজখন তললৈ সৰি পৰিব পাৰে। তেওঁৰ বন্ধুজনে তেওঁক ক'লে, তুমি ক'ত আছা সেইটো ডাঙৰ কথা নহয়, যদি তোমাৰ নম্বৰ আহে আহিবই, উৰাজাহাজত থাকিলেও আহিব, বেলেগ ঠাইত থাকিলেও আহিব। কিন্তু সেই ডেকাজনে উত্তৰ দিছিল, মই মোৰ নম্বৰ অহাৰ কথাটো লৈ চিন্তা কৰা নাই। মোৰ খালি এটাই চিন্তা হৈ থাকে, কিজানি সেই পাইলটজনৰ নম্বৰ আহে, তেনেহ'লে সেই পাইলটজনৰ উৰাজাহাজত মই নুঠো। মিনে মিনে মানে ঈশ্বৰে বাবিল দেশৰ নম্বৰ ল'লে, অৰ্থাৎ তেওঁ সেই সাম্ৰাজ্যৰ দিন চমুৱাই আনিছে। তেওঁ প্ৰত্যেক দিনৰ প্ৰতিটো মুহূৰ্তৰ হিচাপ ৰাখে। তেওঁ আমাৰ দিনৰ পৰিসৰ আগতেই নিৰ্ধাৰণ কৰি ৰাখে। আমাৰ কিমান আয়ুস সেয়া তেওঁ ঠিক কৰি ৰাখে। সেইটো আমি সলনি কৰিব নোৱাৰোঁ। ২৭ নম্বৰ পদ। টিকেল, জোখা হ'ল। আপোনাক তৰ্জুত জোখা হ'ল আৰু কম পোৱা গ'ল। টিকেল মানে আচলতে ওজন। বাবিল সাম্ৰাজ্যক ঈশ্বৰৰ তোলাচনীত জোখা হ'ল আৰু ওজনত কম পোৱা গ'ল। বাবিল দেশৰ লোকৰ ওজন বেছি নহ'ল, তেওঁলোক পাতল। ঈশ্বৰেই বাবিল দেশক উন্নত কৰিছিল, কিন্তু এতিয়া তেওঁ সেই সাম্ৰাজ্য ধ্বংস কৰিব। কিয়? কাৰণ বাবিল ঈশ্বৰৰ মানদণ্ড বজাই ৰখাত ব্যৰ্থ হৈছিল। আমি প্ৰকাশিত বাক্য পুস্তকৰ ২ আৰু ৩ নম্বৰ অধ্যায়ত এছিয়া মাইনৰৰ ৭টা মণ্ডলীৰ বিষয়ে পঢ়িবলৈ পাওঁ। তাত আমি পঢ়িবলৈ পাওঁ প্ৰভু যীশুক দীপাধাৰবোৰৰ মাজত। সেই দীপাধাৰবোৰে বুজায় খ্ৰীষ্টীয় মণ্ডলীক। প্ৰভু যীশুৱে শলিতাবোৰৰ পৰা এলান্ধু আঁতৰাই দিয়ে, শলিতাত তেল দিয়ে আৰু নজ্বলা শলিতাবোৰ নুমুৱাই পেলায়। আজি প্ৰভু যীশুৱে খ্ৰীষ্টীয় মণ্ডলীবোৰৰো বিচাৰ কৰে। আজি আমি আমাৰ হাতত থকা আধুনিক তোলাচনীৰে অতি সৰু সৰু ওজনবোৰো জুখিব পাৰোঁ, কিন্তু খ্ৰীষ্টই আমাক স্বৰ্গীয় তোলাচনীৰে জোখে। আৰু প্ৰতিটো মণ্ডলীকেই এই বুলি প্ৰভু যীশুৱে ক'ব লগা হৈছিল, তুমি মন পালটন কৰা, তোমাক ওজনত কম পোৱা গৈছে। আজি একেটা কথা তেওঁ আপোনাক মোক কৈ থাকে। আমাৰ নিজৰ ধাৰ্মিকতা কেৱল কমেই নহয়, ই লেতেৰা চোৱা কাপোৰৰ নিচিনা। একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাইহে আমাক পৰিত্ৰাণ দিব পাৰে। একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাইহে সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে, ঈশ্বৰৰ মানদণ্ড ৰক্ষা কৰিব পাৰে।
আৰু তাতেই একমাত্ৰ আমাৰ আশা। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 21 পৰা 23 নম্বৰ পদত এনেদৰে লিখা আছে, কিন্তু এতিয়া যিহৰ বিষয়ে বিধান আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে, ঈশ্বৰৰ এনে ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত হৈছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়। কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। ঈশ্বৰে মানুহৰ কাম কাজ জোখে। 28 নম্বৰ পদ, পিৰেছ ভগ্ন, আপোনাৰ ৰাজ্য ভাঙি মাদিয়া আৰু পাৰ্চীবিলাকক দিয়া হৈছে। পিৰেছ হৈছে উফাৰচিনৰ একবচন আৰু ইয়াৰ অৰ্থ হৈছে বিভাজন। এতিয়া বাবিলন সাম্ৰাজ্যখন বিভক্ত কৰি মাদিয়া আৰু পাৰ্চীবিলাকক দিয়া হ'ব, অৰ্থাৎ সোণৰ মূৰটো আঁতৰাই পেলোৱা হ'ব আৰু যথাস্থানত ৰূপৰ হাত দুখন স্থাপন কৰাৰ সময় আহি পৰিছে। পৃথিৱীৰ ৰাজ্যবিলাকৰ ওপৰত ঈশ্বৰেই সৰ্বময় কৰ্তা। যিহিজকেল পুস্তকত আমি এনেদৰে পঢ়িবলৈ পাওঁ, যিহিজকেল 21 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদ, মই নষ্ট কৰিম, নষ্ট কৰিম, নষ্ট কৰিম, স্বত্ব থকা জনা নহালৈকে নিশ্চয় এইবোৰ আৰু নাথাকিব, আৰু মই এইবোৰ সেইজনাক দিম। খ্ৰীষ্ট এই পৃথিৱীলৈ আহি তেওঁৰ ৰাজ্য স্থাপন নকৰালৈকে ঈশ্বৰে পৃথিৱীৰ ৰাজ্যসমূহৰ উত্থান পতন ঘটাই থাকিব, আৰু এই কাম তেওঁ সুকলমে কৰি আছে। এসময়ত কিছুমান একনায়কত্ববাদী শাসকে পৃথিৱীখনত ভয়ৰ সূচনা কৰিছিল। সেইবোৰৰ কোনো চিনচাব এতিয়া নাই। ঈশ্বৰ এতিয়াও প্ৰকৃত নিয়ন্ত্ৰণকৰ্তা, আৰু খ্ৰীষ্টই হৈছে সেই মানুহৰ হাতেৰে নকটা, মানুহে নিৰ্মাণ নকৰা শিলটো, আৰু তেওঁৱেই চিৰস্থায়ী ৰাজ্য এদিন প্ৰতিষ্ঠা কৰিবহি। 29 নম্বৰ পদ, তেতিয়া বেলছছৰৰ আজ্ঞাত দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধোৱা হ'ল, আৰু তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ'ল, আৰু তেওঁ যে ৰাজ্যৰ 3য় শ্ৰেণীৰ বিষয়া হ'ব তাক ঘোষণা কৰা হ'ল। এই কথা মন কৰক যে ৰাজ্যখনত দানিয়েলক 3য় স্থান দিয়া হ'ল। এই দানিয়েল পুস্তকখন সঁচাকৈ অতি সঠিক আৰু নিৰ্ভুল। আচলতে ৰজা আছিল নবুদিয়াছ। নবুখদনেছৰৰ নাতি বেলছছৰ আছিল আচলতে শাসনৰ ক্ষেত্ৰত 2য় স্থানত, আৰু দানিয়েলৰ স্থান হ'ল ক্ষমতাৰ পিনৰ পৰা 3য়। 30 আৰু 31 নম্বৰ পদ, সেই ৰাতিতে কলদিয়াৰ ৰজা বেলছছৰ হত হ'ল। পাছে মাদিয়া দৰিয়াবছে ৰাজ্য পালে, তেতিয়া তেওঁৰ বয়স প্ৰায় 62 বছৰ। সেই ভোজ চলি থকাৰ সময়তে মাদিয়াবিলাকে বাবিলনৰ দেৱালৰ তলৰ যি বাটেদি পানী বৈ যায়, সেই বাটেদি নগৰত প্ৰৱেশ কৰি আছিল। আমি আগতেও উল্লেখ কৰিছোঁ যে ইউফ্ৰেটিছ নদীৰ পৰা এটা খাল খান্দি সেই খালৰ পানী বাবিল নগৰলৈ বোৱাই অনা হৈছিল, আৰু সেই দেৱালৰ তলেৰে সেই খাল পাৰ হৈ নগৰত সোমাইছিল। সেই খালটোৰ পানী মাদিয়াবিলাকে বহু আঁতৰতেই আন এটা খাল খান্দি পুনৰ ইউফ্ৰেটিছ নদীত পেলাই দিছিল। গতিকে খালটোৰ পানী শুকাই যোৱাত দেৱালৰ তলেৰে বাট ওলাই গৈছিল। মাদিয়াবিলাকৰ সেনাপতি গেব্ৰিয়াছে সৈন্য সামন্তেৰে সৈতে নগৰৰ কেন্দ্ৰস্থানলৈকে সোমাই আহি একেবাৰে ৰাজপ্ৰসাদৰ ওচৰ পাইছিলহি। বুৰঞ্জীত আমি পঢ়িবলৈ পাওঁ যে গেব্ৰিয়াছে সৈন্য সামন্ত লৈ নগৰৰ একেবাৰে মাজভাগত সোমাওঁতেও নগৰৰ প্ৰহৰীয়ে একো গমেই পোৱা নাছিল। জেনোফোন নামৰ গ্ৰীক ইতিহাসবিদ এজনে মাদিয়া পাৰ্চীসকলে এনেদৰে বাবিল নগৰ দখল কৰাৰ বৰ্ণনা দিছে। গেব্ৰিয়াছৰ নেতৃত্বত সেই মাদিয়া পাৰ্চীবিলাক আহি একেবাৰে ৰাজপ্ৰসাদ পালেহি। বেলছছৰ ৰজাক বধ কৰা হ'ল। তেওঁক জোখা হ'ল আৰু ওজন কম পোৱা গ'ল। সেইবাবেই ঈশ্বৰৰ পৰা তেওঁলৈ সেই শাস্তি আহিল। ঈশ্বৰে তাকেই কৰে। ঈশ্বৰে নিজৰ তোলাচনীৰে
নিজৰ মানদণ্ডেৰেহে জোখে। তাৰ পাছত যি সাম্ৰাজ্য স্থাপন হ'ল তাৰ ৰজা হ'ল দৰিয়াবছ। আৰু এই দৰিয়াবছ হৈছে পাৰ্চী ৰজা। তেওঁ অতৰ্কিতে এনেদৰে বাবিল ধ্বংস কৰি নিজে ৰজা হৈছিল। বাবিল সাম্ৰাজ্যৰ এনেদৰেই পতন ঘটিল। কিন্তু বাবিল সাম্ৰাজ্যখনৰ এনেদৰেই পতন ঘটিব বুলি ইতিমধ্যে ঈশ্বৰে জনাই থৈছিল যিচয়া ভাৱবাদীৰ যোগেদি। সেই কথা যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে আপুনি যিচয়া ভাৱবাদীৰ পুস্তকৰ 21 নম্বৰ অধ্যায়টো পঢ়ি চাব পাৰে। যিচয়া 21 নম্বৰ অধ্যায়ত এই বিষয়ে পাওঁ। কিন্তু ভৱিষ্যতে আন এখন বাবিলনৰ পতন হ'ব আৰু তেনেদৰেই মানুহৰ সভ্যতাৰ অৱসান ঘটিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে জুখি ওজন কৰি বেলছছৰ ৰজাক হিচাপতকৈ কম পাইছিল। আচলতে ঈশ্বৰৰ হিচাপত আমি সকলোৱেই ঘাটিৰ দিশতহে আছোঁ। বাইবেলত লিখিছে, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। ঈশ্বৰৰ মানদণ্ডেৰে জুখিলে আমি সকলো ফেল, আমি সকলো পাপী। গতিকে আমি সকলোৱে দণ্ড পাবৰ যোগ্য। কিন্তু আনন্দৰ কথা এইয়ে যে আমি আৰু দণ্ড পাবলগীয়া নহয়, কাৰণ আমাৰ হৈ প্ৰভু যীশুৱে ক্ৰুচত সেই দণ্ড ল'লে। আমি তেওঁক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলেই সেই দণ্ডৰ পৰা ৰেহাই পাওঁ আৰু লাভ কৰোঁ অনন্ত জীৱনৰ আশীৰ্বাদ। আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বেলছছৰ ৰজাৰ ভোজ অনুষ্ঠিত হোৱাৰ সময়তে মাদিয়াসকলে বেবিলনৰ দেৱালৰ তলেৰে খালৰ পানী বৈ যোৱা বাটটোৰে সোমাই নগৰখনত প্ৰৱেশ কৰি আছিল। সেই চহৰখনৰ দেৱালৰ তলত এটা খাল আছিল। তাৰে চহৰখনৰ মাজেৰে পানী বোৱাই অনা হৈছিল আৰু মাদিয়াসকলে পানীখিনি কাটি ইউফ্ৰেটিছ নদীৰ মূল ধাৰাটোলৈ ঘূৰাই নিয়াৰ ফলত খালটো শুকাই যোৱাত দেৱালৰ তলৰ সেই শুকান খালেৰে তেওঁলোকে নগৰখনত প্ৰৱেশ কৰিছিল। প্ৰহৰীয়ে কিবা ভুল হোৱাটো ধৰা পেলোৱাৰ আগতে তেনেদৰে তেওঁলোক নগৰত সোমাইছিল। শত্ৰুবোৰ আহিল। বেলছছৰক বধ কৰা হ'ল। তেওঁৰ ওজন কৰা হৈছিল আৰু তেওঁক ওজনত কম পোৱা গৈছিল। ঈশ্বৰে তাকে কৰে আৰু তেওঁ নিজৰ তোলাচনী আৰু মানদণ্ড ব্যৱহাৰ কৰে। ঈশ্বৰে কৈছে, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। কিন্তু ঈশ্বৰে আমাক প্ৰভু যীশুৰ যোগেৰে পৰিত্ৰাণ আগবঢ়াইছে। বেলছছৰে ঈশ্বৰক অগ্ৰাহ্য কৰিছিল আৰু তেওঁক বধ কৰা হৈছিল। যিচয়া ভাৱবাদীয়ে বেবিলনৰ পতনৰ ভৱিষ্যতবাণী কৰিছিল, সেই কথা ফলিয়াইছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। আহকচোন সামৰণিতে খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা, তাক যাতে তেওঁলোকে বুজি পাব পাৰে আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, আহকচোন আজিৰ প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, টিকেল শব্দৰ অৰ্থ কি? অপশ্যন এ ওজন, অপশ্যন বি বিভাজন, অপশ্যন চি ভগ্ন, অপশ্যন ডি গণিত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।